তো নমস্কাৰ সকলোকে। আজি মই বৰভাগৰ ৰাইজক মোৰ যিখিনি মনৰ দুখ আছে সেই মনৰ দুখখিনি আজি প্ৰকাশ কৰি আছোঁ আৰু আপোনালোকক একদম অনুৰোধ কৰি গৈছোঁ যাতে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকে। তো চাওক, মই বৰভাগ কমাৰকুছি গাঁৱৰ মৃন্ময় দাসৰ বহু বছৰ ধৰক প্ৰায় 2006 চনৰ পৰা সিহঁতৰ ঘৰখনৰ লগত মোৰ ভাল এটা খুব ধুনীয়া এটা ৰিলেশ্যন। ক'ৰবাত মোক ৰাস্তাই ঘাটে দেখা পালিয়ে কিছুমান মানুহে মোক কয়, হে জয়ন্ত, তোমাকতো আৰু ক'বাই নালাগে, তুমিতো আৰু আচাৰৰ লগতে থাকা, তোমাৰতো আৰু টেনশ্যনে নাই। তেতিয়াই মই কওঁ, কওকচোন দাদা, মোৰ কি টেনশ্যন নাই, তুমিতো চব পোৱা, তাতে আৰু বিজেপি চৰকাৰ, তাতে আৰু তুমি মৃন্ময়ৰ লগত থাকা, চব পোৱা। চাওক, মই আজি একদম আপোনালোকক মই একদম সঁচা কৰি কৈ দিছোঁ, একদম মহাদেৱৰ শপত খাই গৈছোঁ, যিটোকে মই সনাতন ধৰ্মৰ মানুহ, মই কোনোদিন আজিলৈকে মিছা কথা কৈ পোৱা নাই আৰু নকওঁ। চাওক, মোৰ তিৰিটো সঁচা কৰি অৰুণোদয় পাইছিল। যোৱা বছৰ আগষ্টৰ মাহৰ পৰা মোৰ অৰুণোদয়টো কাটি দিছে, কোনে কাটছি এইটো গম নাপাওঁ আৰু এইটো কাকো দোষ নেদাওঁ। তো মই আজিকলৈকে চৰকাৰৰ পৰাই আকৌ বস্তু মই পোৱাও নাই, এইটো মই ডাইৰেক্টলি ক'ব পাৰোঁ। আৰু কোনোবা যদি মোক হয় মই কিবা পাইছোঁ, মোক প্ৰুফ দিয়ক কি পাইছোঁ মই। কিন্তু এনে নহয়, যিখিনি মানুহে ভাবি আছিল যে মই বহুত বস্তু, আৰু মেইন কথা কি জানে, আৰু চাওক, মৃন্ময় দাসে মোক অৰুণোদয়টো দিব কেনেকৈ? মৃন্ময় দাসে মোক দিব নোৱাৰে নহয়। মৃন্ময় দাসৰ এইটো কোনো ঘৰুৱা বস্তু নহয় অৰুণোদয়টো। এতিয়া মৃন্ময় দাসৰ পঞ্চায়তত মই নপঢ়োঁ, এতিয়া মই পঢ়োঁ গংগাপুখুৰী পাৰৰ পঞ্চায়তত। গতিকে আগতে কমাৰকুছি পঞ্চায়তত আছিলোঁ, এটা বেলেগ কথা আছিল বা কলি কিবা এটা হলাগৈ। তথাপিও মই মাজে মাজে মৃন্ময়ক কওঁ, যিহেতুকে মোতকৈ সৰু আৰু হাতে কামে মোতকৈ ডাঙৰ, সেইখিনি হয়। কিন্তু মই কেতিয়াবা কওঁ মনত দুখতে যে পাৰা যদি মোক অৰুণোদয়টো কৰি দিবি, তে হ'ব দে। সি কিন্তু মোক এটা কথা কয়, সেইখিনি কথা মই ক'ব লাগিব, তই মোৰ পঞ্চায়তত নহয় না, গতিকে দেচোন দে মই চাওঁ। কথা মোক কৈ মৃন্ময় দাসে, মই আপোনালোকৰ ওচৰত ক'লোঁ, গতিকে তাকো মই বেছি প্ৰেছাৰ দিব নোৱাৰোঁ। আৰু আপোনালোকে মোক ৰাস্তাই ঘাটে সুধিলে মোৰ দুখ লাগে, বহুত দুখ লাগে। মোক বহুত মানুহে বহুত কিবা কিবি মই পাই থাকোঁ বুলি ভাবে। আৰে ভাই, মোৰ গাঁৱতে আছে একঘৰ মানুহৰ, কি কম, কাৰো নাম নকওঁ, কিছুমান মানুহ 4টা কৰি ঘৰ পাইছি, গম পাইছি নে নাই? মই আজিকলৈকে এটা ঘৰ পাবাৰো সক্ষম হোৱা নাই, গম পাইছি? য'ত নেকি মোৰ 2011 চনত ইলেকশ্যনৰ পিছত মই এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে গমেই পাইছি, ফুটা কৰি দিছিল। আজি মই নাম মই কাৰো নকওঁ, আৰু মই চৰকাৰৰ বিৰুদ্ধে মই জীৱনত জীয়াই থাকলৈকে নকওঁ। আৰু মই আজি আপোনালোকৰ ওচৰত মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আৰু মোৰ ইউটিউব চেনেলৰ জৰিয়তে মই আপোনালোকক জনালোঁ, মই কোনোদিনে মই বাচি থাকলৈকে, এই মোৰ হাত দুখন থাকলৈকে মই কাৰো ভৰি টেংকে সেৱা নকৰোঁ যে মোক এটা ঘৰ দি মোৰ তিৰিটোক অৰুণোদয় দি, কিয় নকৰোঁ? এই দুখন মোৰ হাত আছে, মই কৰ্ম কৰি খাম। কিন্তু অৰুণোদয়টো মোৰ তিৰিটো নাপালেও মোৰ মায়ে পালি মোৰ এটা খুব শান্তি লাগে, কাৰণ মায়ে মোৰ পাব লগা যোগ্য, মায়েও পোৱা নাই, মায়েও কাটি দিছে। কম বুলি বহু দিনৰ পৰাই মই সাঁচি ৰাখিছিলোঁ মোৰ হৃদয়ত। আজি মই সেইখিনি কথা আপোনালোকৰ ওচৰত মই প্ৰকাশ কৰি দিলোঁ, মোৰ মনটো অলপ পাতলা পৰছি। আৰু মৃন্ময় দাসে মোক যথেষ্ট সহায় কৰে। কেনেকৈ সহায় কৰে মই কৈছোঁ। এতিয়া মৃন্ময় দাসে ঘপাকে আহি মোৰ কাষত গাড়ীখন ৰখি দিয়ে, ৰখাৰ লগে লগে মই কওঁ, ক'ত যা? তোৰে খবৰ ল'ব আহিলোঁ, দে টকা 200 আছে দি যা। কিন্তু সি মোক বেচেৰাই মোক টকা 200 হ'লেও মোক মৃন্ময় দাসে দে, যথেষ্ট সেইখিনি মোক সহায় কৰি থাকে। মই যাৰ পৰা কিবা এটা পাইছোঁ আৰু সেইখিনি মই সদায় কৈও যাম, বা ক'ৰবাত একদম ডাঙৰ বিপদ হয়, একবাৰ মোৰ ডাঙৰ বিপদ এটা হৈছিল, পটককৈ সি মোক 2000 টকা এটা সহায় কৰিছে। আৰু যদি মোৰ কথাখিনি কওঁতে কিবা ভুল হৈছে, আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু মই চৰকাৰৰ বিৰুদ্ধে কোৱা নাই, সেইখিনি মই আপোনালোকক জনালোঁ। জয় আই অসম, জয় জুবিন দা।